তেজপুৰ বৰগাঁৱৰ আৰক্ষীৰ বিষয়ে মই মহম্মদ মফিজুল ইছলাম অৰিজিনেল বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰী ল'ৰা, যাৰ ভিতৰত ইমান আছে, ওপৰত সত্যতা আছে, সি কৈ আছে। কাৰণ বৰগাঁৱত কি ধৰণে টৰ্চাৰ আৰু অত্যাচাৰ চলায় আজি মই 2022 পৰা বিৱৰণ দি আছোঁ আৰু IC বিলাকৰ নাম গাই গৈ আছোঁ। দাস ছাৰে কি কৰে উদাহৰণ এটা দিছোঁ। ফাৰ্ষ্টত দাস ছাৰৰ উদাহৰণ, বৰগাঁৱৰ IC দাস ছাৰ মোৰ এই মাৰ্ডাৰ কেছ মোক ডিঙি নমাবলৈ চেষ্টা কৰা হয়, মোৰ ঘৰ লুটপাট কৰা হয়, মোৰ ঘৰ ভাঙি দিয়া হয়, পাথৰেৰে লাঠিৰে ভাঙা হয় আৰু মোৰ ঘৰৰ পৰা 1,60,000 টকা আৰু 4খন বিল্ডিঙৰ কাম কৰা দায়, 3খন মেচিন, 2খন 5 কেজি হাম্বাৰ আৰু এখন দাও লৈ যোৱা হয়। আৰু দাস ছাৰে এই 4টা ধাৰাৰ কেছটো কি ধৰে গাম্বুৰা ছেক্ৰেটাৰী আৰু ৰেখাৰাণী ৰাতি 12টা বজালৈকে দাস ছাৰৰ লগত বহি মোৰ ওপৰত এটা অবৈধ কেছ বনাই মোৰ ওপৰত জাপি দিছে আৰু মোৰ যিখন কেছ, এইখন কেছ কোৰ্টত যাবলৈ দিয়া নাই, বহাই ৰাখিছে দাস ছাৰ, তামুলী ছাৰ আৰু হিমেন বৰঠাকুৰ IC। ইহঁতে IC নহয়, ICৰ নামত ভেৰনীয়া গুণ্ডা হয়। দাস ছাৰ ICৰ নামত ভেৰনীয়া গুণ্ডা হয়, মানে পাগল কুকুৰ বুলি চলে। মানে টকা পালে সিহঁতে ন্যায়ক অন্যায়ত পৰিণত কৰি দিয়ে, অন্যায়ক ন্যায়ত পৰিণত কৰে। এয়াহে বৰগাঁৱৰ আচল চৰিত্ৰ। বৰগাঁৱত আচলতে IC বোলা বস্তু নাই। বৰগাঁৱত আছে 5 মাইল বজাৰৰ গৰু দলালবিলাক বহি আছে ICৰ চকীত, আৰু মেণ্টেলৰ ডক্টৰ বহি আছে নেকি আমাৰ বৰগাঁৱত আৰক্ষীত। বৰগাঁৱত আৰক্ষীৰ IC, যিটো IC চকীত বহে, মাহে 15 পৰা 20 লাখ টকা সংগ্ৰহ কৰে। ভাং পেডলাৰ, ড্ৰাগছ পেডলাৰ, ডুপ্লিকেট গোল্ডেন পেডলাৰ আমাৰ বৰগাঁৱত যি ধৰণে যি অৱস্থা চলাইছে, বৰগাঁৱখন কুখ্যাত ঘাটলৈ পৰিণত কৰা হেড ছাৰ ৰিয়াজুদ্দিন আকন্দ, গাম্বুৰা নাগেশ ৰাণা, ডুপ্লিকেট বিডিপি পাৰ্টি ছেক্ৰেটাৰী আৰু আমাৰ ড্ৰাগছ পেডলাৰ নুৰুল 400 কোটি টকাৰ মালিক। বৰগাঁৱখন কেনেকুৱা কুখ্যাত ঘাটলৈ পৰিণত কৰিছে তাৰ বিৱৰণ মই দিছোঁ। কাৰণ মোৰ কণ্ঠ সত্যৰ কণ্ঠ, আৰু এই সত্যৰ কণ্ঠক ডুবাবলৈ বহুত নাজুক কোচিছ কৰা হৈছে, সিহঁতে পৰা নাই। গতিকে ফ্ৰণ্ট ভিডিঅ'ত মোক কি ধৰণে আৰক্ষীয়ে টৰ্চাৰ কৰে তাৰ বিৱৰণ দি গৈছোঁ।